তেখেতে দিয়া ঘৰ লাখ টকা কোটি টকা নৈত গৈছে এইবোৰ টপা আমি কি খাই থাকিম এতিয়া এইবোৰ চাওকচোন এইবোৰ বলিয়াই কেলে কিনি আনিছিলো মূৰত বাঁহ বান্ধি আমি পকা ঘৰ বনাইছিলো এই পকা ঘৰ বিলাক কি হ'ল মই যোৱাই ভাল নহয় তাৰ কি কৰিব লাগিব এইবোৰ দলিয়াই দিবলগীয়া আছে নহ'লে লাখ লাখ কোটি কোটি টকা চৰকাৰে লৈ কৰিছে কি কৰিছে আমাক নৈ খোৱাবলৈ পকা ঘৰটো দিছে আমাক এই লৈ গ'ল এইবোৰ নি আছে এতিয়া পেলাই দিয়া তথাপিতো নৈ নামানে কিন্তু আপুনি ভাল চৰকাৰ ভাল পাইছোঁ ভাল কাম কৰিছে যিখিনি ইয়াত পাংকু পাং দিছিলে সেই পাংকু পাংখন দিয়েই এই নৈখন বলীয়া হ'ল বলীয়া হৈ সৰ্বোচ্চ খোৱাবলৈ লৈছে পাংকু পাং নামানে আপোনালোকে দিব লাগিছিলে বস্তা দিছে পাংকু পাং দিছে কিবা এটা ইয়াত ক'ত নৈ মানি ল'ব আৰু সেইখিনিকে দি পেলাই পইচাকেইটা খাই পেলাইছে ব্ৰহ্মপুত্ৰ বৌৰে পইচাকেইটা খাই পেলাই বহি থাকিব সেই পাংকু পাংকেইটা পেলাব গুচি যাব ইফালে দপ দপকৈ খোৱাব এতিয়া 16খন গাঁও কণাকটা হৈছে তাৰ বিবেচনা যদি মুখ্যমন্ত্ৰীয়ে নকৰে আমি ক'লৈ যাম ক'ত মৰিম ক'ত ভাগিম কোন ক'লৈ যাব নাই নৈত জাপ মাৰি দিম নাই মৰি যাম এনেকুৱা এটা আমাৰ বিলাই হৈছে সেইকাৰণে আপুনি অতি সোনকালে আহি ভকত চাপৰিখন চাই এই 16খন গাঁৱৰ যাতে আপুনি ৰক্ষা কৰি দিয়ে সেয়েহে মই আপোনাক জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰীক আৰু কাকো জনাবলগীয়া কথা নাই এতিয়া মুঠতে আহিবলৈ আছে আমাৰ মুখ্যমন্ত্ৰী সকলোৱে আহিল ইয়াত সকলোৱে চালে একো কৰিব নোৱাৰিলে আপুনি অনুগ্ৰহ কৰি আমাৰ 16খন গাঁও যাতে আপুনি ৰক্ষা কৰে সেয়ে মই অনুগ্ৰহ কৰি আপোনাক আশীৰ্বাদ কৰিছোঁ আপুনি আহক আমাৰ ভকত চাপৰি গাঁওখন বহুত মানে ধ্বংস কৰিছে তাকে আপোনালোকলৈ নমস্কাৰ দি কৈছোঁ আমাৰ নৈখন সুৰক্ষা কৰিব লাগে নতু আমি ব্ৰহ্মপুত্ৰ নৈত যাম 7 বাৰ খহনীয়া হৈ ভকত চাপৰিত আমি বসবাস কৰি আছোঁ ইয়াত এতিয়া খহনীয়া আজি কিমান বছৰ হ'ল খহনীয়া লাগি আছে ইয়াত দিছে কি বস্তা দিছে কি পকা খুঁটাই খহনীয়া ৰক্ষা কৰিব নোৱাৰে তাকে আমি মহোদয়ক জনাইছোঁ পকা খুঁটা নিদি ইয়াত শিলৰ স্পাৰ যদি দিয়ে তেতিয়াহ'লে ভকত চাপৰি ৰাইজ বাচিব নহ'লে ভকত চাপৰি ৰাইজ একেবাৰে নদীত উপঙি যাব তাকে নকৰি ব্ৰহ্মপুত্ৰত অত পইচা বৰবাদ নকৰি যদি আমাৰ ভকত চাপৰি পৰিয়ালকেইটা যদি ভাল নদীয়ে নখহোৱা জেগা অকণত যদি সংস্থাপন দিব পাৰে তেতিয়াহ'লে সেইটো কৰক এনেই পইচা বৰবাদ কৰি দেখুৱাই পেলাই ৰাইজক দেখুৱাই এইখিনি কাম কৰিব নালাগে আৰু ৰাইজক মন ভাল কৰিব নালাগে আমি ইয়াকে নমস্কাৰ